সকলোকৈ স্বাগতম কাপফ্ৰিয়ালৈ। এয়া হৈছে মানুহৰ নতুন স্কুল পাকশালিকা প্ৰিপেৰেটৰী স্কুল। এয়া মানুহ ক্লাছ টিচাৰ, এখন মানুহৰ স্কুল। এয়া মানুহ সোমাই গৈছে আৰু গৈ ডাইৰেক্ট টয় ছেকশ্যনত। ইমানগাল টয়ছ দেখি তাই বহুত ভাল পাইছে। সেয়া দেখিছেনে চাৰিওফালে কিমান বেছি টয়ছ আৰু গেমছৰ বস্তু আছে। মানে ষ্টুডেণ্টছ কেতিয়াও ব'ৰ হৈ নাযায় যিহেতু তাহাঁতি সৰু থাকে। এয়া হৈছে কিটচেনটো, ইয়াত খানা বনোৱা হয় আৰু ইহঁতক টিফিন দিয়া হয়। সদায় বেলেগ বেলেগ ৰেচিপিজ থাকে, বেলেগ বেলেগকৈ দিয়া হয়, মানে সেইটো ৰুটিন হিচাপে থৈ দিয়া আছে কি দিয়ে। এইটো এনেকৈ ছেকশ্যন এটা আছে য'ত তাহাঁতি খেলিব পাৰে। এইটো হৈছে প্লে' গ্ৰুপৰ ক্লাছ। এতিয়া চব চফা কৰি পেলাই ৰেডি কৰা হৈছে কাৰণ নতুন ছেশ্যন ষ্টাৰ্ট হ'ব 1 তাৰিখৰ পৰা। এয়া হৈছে চেণ্ড এৰিয়া, ইয়াত চেণ্ড থৈ দিয়া হয় আৰু খেলিবলৈ। এইটো গাৰ্লছ ছেকশ্যন হয় টয়লেটৰ। এইটো চব কিমান কিউট ন। এইটো হৈছে বইজ ছেকশ্যন। এইটো হৈছে আমাৰ ৰিভিৰ ক্লাছৰুম। ইয়াত দেখিছেনে কিমান বেছি ক্লিন হয়। ইয়াত আপোনাৰ জোতা পিন্ধি যাবলৈ বেয়া লাগিব। ইয়াত টিচাৰ্ছখিনিয়ে কাম কৰি আছে যিহেতু নিউ কামাৰ্ছ আহিব, তাহাঁতক এট্ৰেক্ট কৰিবৰ কাৰণে বেলেগ বেলেগ ছাৰপ্ৰাইজেছ থ'বলৈ কাৰণে বুলেটিন ব'ৰ্ড সজাইছে। দেখিছে নহয় কিমান ধুনীয়াকৈ সজাইছে। এইফালে আমাৰ ডাইৰেক্টৰ মেমৰ ৰুম হয় আৰু এইফালে আছে আমাৰ ডান্স ৰুম। চবফালে মিৰৰ্ছ আছে যাতে তাহাঁতি চাই এনজয় কৰিব পাৰে। সঁচাকৈ মোৰ ছেটআপটো বহুত বেছি ভাল লাগিছে। বাহিৰত থকা এইটো প্লে জ'ন এৰিয়া হয়। ইয়াতে বহুত কিবা কিবি আছে, শ্লাইড আছে, চিছ' আছে, তাৰপিছতে জোলনাও আছে, চব বস্তুৱে আছে যাতে তাহাঁতি মানে যদি কানে মেলে তো ইয়াত মানে সিহঁতি এনজয় কৰিব পাৰে। এয়া হৈছে দিদি। প্ৰত্যেকটো ক্লাছতে এগৰাকী এগৰাকী দিদি দিয়া হয় আৰু এয়া মানুহে কাৰ চলাইছে। ইয়াত এক্সট্ৰা কেয়াৰ প্ৰত্যেকগৰাকী টিচাৰ আৰু প্ৰত্যেকগৰাকীয়ে দিদিয়ে লয়। দেখিছে নহয় কেনেকৈ তাইক মনটো ফূৰ্তি লগাইছে যাতে তাই স্কুললৈ আহোঁতে কোনো ধৰণৰ প্ৰব্লেম নহয়। মই সঁচাকৈ বহুত বেছি হেপ্পী কাৰণ মোৰ ছোৱালীয়ে বহুত বেছি এনজয় কৰিছে। আপোনালোকেও আপোনালোকৰ বাচ্চাক ইয়ালৈ লৈ আনিব পাৰে আৰু এডমিশ্যন দিব পাৰে। এডমিশ্যন যিকোনো সময়তে খোলা আছে। এয়া চাওক, এইটো এটা নৰ্মেল ডে' হয়। মই এবাৰ আহোঁতে এনেকৈ তুলিছিলোঁ। এয়া প্ৰিন্সিপাল মেম আহোঁতে ল'ৰা ছোৱালীখিনিয়ে কিমান মৰমেৰে তেওঁক সাৱটি ধৰিছে, মানে তেওঁলোকে কিমান হোমলি ফিল কৰে স্কুলখনত, সেইটোৱে আপোনালোকে ইয়াৰ পৰা অনুভৱ কৰিব পাৰিব। ইয়াত পঢ়াটোও সমানে গুৰুত্ব দিয়া হয়। যোনখিনি বুক তেওঁলোকে ইউজ কৰিছে সেই বুকখিনি মই আৰু মোৰ হাজবেণ্ড দুয়োজনে বহুত বেছি ভাল পাইছোঁ আৰু বাকীটো বাচ্ছাৰ ওপৰতো কথা আছে। সেয়াই আমি আশাবাদী গোটেই বছৰটোৰ বাবে আমাৰ ছোৱালীজনীক আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ, বাই বাই।